নমস্কাৰ ওয়েলকাম ব্যাক টু মাই টিউশন বাবুস ক্লিক্স সপ্তম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী দছৰেটো আজি লৈ আহিছো তোমালোকৰ বাবে ইয়াৰ আগতে দছৰেৰ মই ভিডিও তোমালোকক দিছো জ্যামিতি চেপ্টাৰ হয় ত্ৰিভুজ অঙ্কন তো যদি কোনোবাই চোৱা নাই তেতিয়াহলে এই ভিডিও ডেসক্ৰিপচনত তাৰ লিংক পাবা তাত গৈ তোমালোকে চাব পাৰিবা তো দছৰেৰ আজি মই তোমালোকক 15 নম্বৰ যেটো অঙ্ক আছে এটা সমকোণী ত্ৰিভুজ DEF ৰ DF সমান 8.5 cm ED equal to 4.3 cm আৰু econ equal to 90 degree গতিকে DEF অঙ্কন কৰিব দিছে তো এই অঙ্কটো বহুতে দিব কৈছিলা সময়ৰ অভাৱত দিব পৰা নাছিল তো আজি এই অঙ্কটো তোমালোকক দিবলৈ ওলাইছো তো ভিডিওটো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা তো আহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো আমাৰ মানবিলাক দিয়া আছে DF equal to 8.5 cm ED equal to 4.3 cm আৰু econ 90 degree প্ৰথমতে আমি ED যেটো আছে এই ED ৰেখাখণ্ডডাল আমি অঙ্কন কৰিম প্ৰথমতে ইয়াত কি আছে ED সমান 4.3 গতিকে 4.3 হলে ইয়ালৈকে হ'ব তো ইয়াত আমি 4.3 ৰেখাখণ্ডডাল অঙ্কন কৰিম তো ভালদৰে চাবা 4.3 ইয়ালৈকে তো এইডাল ৰেখাখণ্ডৰ নাম আমাৰ কি হল ED ৰেখাখণ্ড আৰু ইয়াৰ ডিসটেন্সটো কিমান 4.3 এটা ই বিন্দুত আমি কি কৰিম এডাল ৰশ্মি অঙ্কন কৰিম ধৰা ই বিন্দুত আমি এডাল এনেকৈ ৰশ্মি অঙ্কন কৰিলো বুজি পাইছানে এডাল হৈছে ই বিন্দুত অঙ্কন কৰা ৰশ্মি তো এই ৰশ্মিডালৰ এটা নাম দিলো ধৰা EX এতিয়া আমাৰ যে DF আছে DF সমান 8.5 cm গতিকে আমি কি কৰিম তাৰ কাৰণে ইয়াত 8.5 কোট পৰিব ইয়ালৈকে 8 আৰু এটো 5 তে 8.5 টো আমাৰ কোট পৰে ইয়াতে পৰে স্কেলত জুখি লবা আৰু তেনেকে কাটা কম্পাসডাল এনেকে ইয়াত জুখি লবা তো ইয়াত 8.5 দেখা পাইছানে এনেকৈ মই জুখি লৈছো কাটা কম্পাসডাল 8.5 তো এতিয়া দিক কেন্দ্ৰ ধৰি আমি কি কৰিম এই যে EX ৰশ্মিডাল অঙ্কন কৰিছিলো সেই ৰশ্মিক কটাকৈ এটা চাপ অঙ্কন কৰিম ইয়াত EX ৰশ্মিৰ ওপৰত তো ইয়াত এটা চাপ অঙ্কন কৰিছো এটা আৰু এতিয়া এই যে চাপ অঙ্কন কৰিছিলো এইটো আমি কি কৰিম যত কটাকটি কৰিছে তাৰ পৰা আমি কি কৰিম এডাল ৰেখাখণ্ড অঙ্কন কৰি দিম এটো কি হ'ব আমাৰ F বিন্দু হ'ব যত কটাকটি কৰিছে হি F বিন্দু হ'ব গতিকে DF সমান আমি কিমান পালো 8.5 এটো যে 90 ডিগ্ৰী আমি কেনেকৈ কৰিম তো 90 ডিগ্ৰী আমি অঙ্কন কৰিব লাগিলে আমি এনেকৈ অঙ্কন কৰো ধৰা সুবিধাজনক ব্যাসাৰ্ধ লৈ আমি ই কেন্দ্ৰ ধৰি সুবিধাজনক ব্যাসাৰ্ধ লৈ আমি কি কৰিম এটা ইয়াত বৃত্তচাপ এনেকৈ অঙ্কন কৰাম বৃত্তচাপ এটা অঙ্কন কৰা হল দেখা পাইছানে এনেকৈ এটা বৃত্তচাপ অঙ্কন কৰিবা এই চাপে ইয়াত কাটিব তাৰ পিছত কি কৰিবা সেই একে ব্যাসাৰ্ধ লৈ ইয়াৰ এটা অঙ্কন কৰিবা এনেকৈ ইয়াৰ পৰা আকৌ ইডালত কাটিবা এনেকৈ এই দুটাৰ যিখিনি ডিসটেন্স ইয়াৰ পৰা ওপৰত কাটি দিয়া এনেকৈ দেখা পাইছানে এটো 90 ডিগ্ৰী হৈ গল আমাৰ এটা 90 ডিগ্ৰী হৈ গল গতি এটো আমাৰ ই কোণটো আমাৰ কিমান হল এটো 90 ডিগ্ৰী হল তো এটো হৈছে আমাৰ আঁকিবলগীয়া কি DEF ত্ৰিভুজ এনেদৰে তোমালোকে ত্ৰিভুজ অঙ্কন কৰিব পাৰিবা আৰু লিখাখানি কি কৰিব লাগিব তুমি তোমালোকে লিখাখানি কি কৰিবা মই লিখি দিছো তোমালোকক মাতি দিম তোমালোকে চাই লবা তো ইয়াত কি কৰিছো অঙ্কন স্তৰটো আমি কেনেকৈ দিছো 4.3 cm দৈৰ্ঘ্যৰ ED 4.3 cm দৈৰ্ঘ্যৰ ED ৰেখাখণ্ডডাল অঙ্কন কৰা হল প্ৰথমতে আমি এইডাল আঁকিছিলো আমি প্ৰথমৰ পৰা যিখিনি কথা ইয়াত কৰিছো যিখিনি আঁকিছো আমি সেই কথাখিনিকে আমি ইয়াত লিখি দিব লাগিব 2 নম্বৰত কি কৰিছিলো আমি যে ই বিন্দুৰ পৰা আমি EX ৰশ্মিডাল
অঙ্কন কৰিছিলো হয়নে নহয় EX ৰশ্মিডাল এইডাল যাতে এই যে ৰশ্মিডাল অঙ্কন কৰিছো যাতে এই কোণটো আমাৰ কি হয় 90 ডিগ্ৰী হয় এই কোণটো 90 ডিগ্ৰী হওকে আমি এইডাল ৰশ্মি আমি অঙ্কন কৰিছিলো তাৰ পিছত কি কৈছো ডি বিন্দু কেন্দ্ৰ ধৰি ডি বিন্দু কেন্দ্ৰ আমি 8.5 ব্যাসাৰ্ধ লৈ 8.5 সেমি ব্যাসাৰ্ধ লৈ এটা বৃত্ত চাপ অকা হল আৰু এই চাপে কি কৰিছিল EX ৰ F বিন্দুত কাটিছিল হয়নে নহয় EX ৰ F বিন্দুত কাটিছিল EX ৰ এই বৃত্ত চাপটোৱে F বিন্দুত কাটে ডি আৰু F সংযোগ কৰা হল আৰু ডি ই এফ এই হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ তো এনেদৰে তোমালোকে যদি কোণ দিয়া থাকে বাহুৰ মাপ দিয়া থাকে তেতিয়াহলে এনেদৰে তোমালোকে ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰিবা তো এইখিনি আছিল ভিডিওটোত যদি ভিডিওটো চাই ভাল লাগে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে এই চেপ্টাৰৰ যিখিনি ভিডিও মই আগতে দিছো সেই ভিডিওৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাত গৈ যদি কোনোবাই চোৱা নাই তোমালোকে চাব পাৰিবা তো আজিলৈ আহিলো বাই বাই